মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত। অসমৰ বহুত ইউটিউব চেনেলে কৈ আছে যে তোমালোকৰ কিছুমান এনেকুৱা ছাত্ৰ-ছাত্ৰী আছে যিসকলে তোমালোকে যেটো অহা বছৰ অৰ্থাৎ তোমাৰ 2026 চনত যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাটো তোমালোকে দিব নোৱাৰিবা আৰু সিহঁতে তোমাৰ কৈ আছে যে কিহৰ কাৰণে দিব নোৱাৰিবা তাৰ কিছুমান কাৰণ জনাইছে। তো সেই কাৰণবোৰ তোমাৰ প্ৰকৃততে সঁচা হয় নে নহয় বা আমাৰ সেৱা বোৰ্ডৰ পৰা কি কৈছে আমি সেই কথাখিনি আজি আমি গোটেই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হ'বা। হোৱাটছআপ গ্ৰুপত তোমালোকক সকলো ধৰণৰ সহায় কৰা হ'ব। হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই যিখন নটিফিকেশন আছে এই নটিফিকেশনটো তোমাৰ 1 সেপ্টেম্বৰত সেৱা বোৰ্ডৰ পৰা এই নটিফিকেশনটো তোমালোকৰ কাৰণে জাৰি কৰিছিল। এই ভিডিঅ'টো মই আপলোড কৰিছিলো। তো ইয়াতে আমি আলোচনা কৰিছিলো যে তোমালোকৰ এক্সাম ফিজ কিমান হ'ব সেই বিষয়ে আলোচনা কৰিছো। তাৰ পিছত তোমালোকৰ প্ৰেক্টিকেল এক্সামিনেশন ফিজ কিমান হ'ব সেই বিষয়ে আলোচনা কৰিছো আৰু তোমালোকৰ সেন্টাৰ ফিজ কিমান হ'ব সেই বিষয়েও মই আলোচনা কৰিছিলো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এতিয়া কথাটো হ'ল যে কিছুমানে তোমাৰ কিহৰ কাৰণে তোমাৰ এটো দিব নোৱাৰিব। প্ৰথম কথা হৈছে 1 নম্বৰ কথা যে তোমালোকে যদি ফৰ্ম ফিলআপ এতিয়ালৈকে যদি তোমালোকে কৰা নাই তেতিয়া হলে শুদ্ধভাৱে তোমালোকে ফৰ্ম ফিলআপ কৰি লোৱা। যদি তোমালোকে ফৰ্ম ফিলআপ নকৰা তেতিয়া হলে তোমালোকৰ পৰীক্ষাৰ এডমিট কাৰ্ডটো নাহিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমাৰ কিছুমান গুৰুত্বপূৰ্ণ ইয়াতে কিছুমান কথা কৈছে। হেতু প্ৰথম কথাটো হৈছে যে তোমালোকে ক্লাস 9ত যেটো ৰেজিষ্ট্ৰেচন কৰিছিলা সেই ৰেজিষ্ট্ৰেচনত তোমালোকে যিখিনি ইনফৰমেশন তোমালোকে দিছিলা সেই ইনফৰমেশন কিন্তু ক্লাস 10 লগত 100% সেম টু সেম হ'ব লাগিব। তেতিয়া হলেহে তোমালোকৰ মানে এডমিট কাৰ্ডটো আহিব। যদি তোমালোকৰ ভুল আছে তেতিয়া হলে তোমালোকে অনতি পলমে যিমান সোনকালে পাৰা সিমান সোনকালে তোমালোকে বোৰ্ডৰ লগত কন্টাক্ট কৰা আৰু তোমালোকৰ সেইখিনি তোমালোকে ঠিক কৰি লোৱা। এতে তোমাৰ ক্লাস 9 আৰু 10 হুবহু বস্তুখিনি কিন্তু গোটেইখিনি একে থাকিব লাগিব। তো আটাইতকৈ ইম্পৰ্টেন্ট কথা তোমাৰ এইখিনি। তাৰ পিছত তোমাৰ আৰু এটা আটাইতকৈ তোমাৰ দৰকাৰী কথা হৈছে ইয়াতে তোমালোকৰ যেটো নোটিস আহিছিল এটো 1 সেপ্টেম্বৰত যেটো নোটিস আহিছিল সেই নোটিসটো তোমাৰ গুৰুত্বপূৰ্ণ দুটা পইণ্ট আলোচনা কৰা হৈছিল। সেই দুটা তোমাৰ কি যে তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট টেষ্টত যেটো তোমাৰ পৰীক্ষা তোমালোকে দিছা সেই ইউনিট টেষ্টৰ মাৰ্ক তুমি এন্ট্ৰি কৰাৰ পিছতে তোমালোকে বাকি মাৰ্কবোৰ তাতে এন্ট্ৰি কৰিব পাৰিবা। বহুত ইম্পৰ্টেন্ট হয়। যদি তোমালোকৰ এটো মিসিং হৈ আছে তেতিয়া হলে কিন্তু তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা। বুজি পাইছানে? কাৰণ তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ মাৰ্ক এড কৰাৰ পিছত তাৰ পিছত আহিব তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনৰ মাৰ্ক। তো হাফ ইয়াৰলি এক্সামিনেশনৰ মাৰ্কখিনিও তোমালোকৰ কি কৰিব লাগিব তাতে এন্ট্ৰি কৰিব লাগিব আৰু তোমালোকে হাফ ইয়াৰলি এক্সামিনেশনৰ মাৰ্ক বা তোমাৰ সেকেন্ড ইউনিট টেষ্টৰ মাৰ্ক তেতিয়াহে এন্ট্ৰি কৰিব পাৰিবা যেতিয়া তোমাৰ হাফ ইয়াৰ যেটো ফাৰ্স্ট ইউনিট টেষ্টৰ এক্সাম আছে সেই মাৰ্কটো তোমাৰ পোৰ্টেলত এন্ট্ৰি থাকিব। তোমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া তোমালোকৰ স্কুলত খবৰ কৰিবা যে তোমালোকৰ সেই মাৰ্কবোৰ ভালদৰে এন্ট্ৰি হৈছে নে নাই। যদি হোৱা নাই তোমালোকে এতিয়াই গৈ তোমালোকে সেই মাৰ্কখিনি এন্ট্ৰি কৰা আৰু যদি তোমালোকে এতিয়ালৈকে ফৰ্ম ফিলআপ কৰা নাই তেতিয়া হলে অনতি পলমে গৈ তোমালোকে ফৰ্ম ফিলআপ কৰি লোৱা। কাৰণ তোমাৰ আগৰ যেটো নোটিস আছিল তোমালোকক মই মাত্ৰ দেখুৱালো সেই নোটিসটো তোমাৰ কি আছিল তোমাৰ 1 সেপ্টেম্বৰ 25 অক্টোবৰৰ পৰা তোমাৰ 4 সেপ্টেম্বৰলৈ তোমাৰ কি আছিল টাইম আছিল কিন্তু সেই টাইমটো বঢ়াই তোমাৰ কি কৰিছে 24 অক্টোবৰলৈকে তোমাৰ সেই টাইমটো বঢ়াই দিছে। তোমালোকে যদি এতিয়ালৈকে যদি তোমালোকে কৰা নাই তেতিয়া হলে তোমালোকে সোনকালে তোমালোকে ফৰ্ম ফিলআপটো কৰি লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এইখিনি আছিল সম্পূৰ্ণ সঁচা কথা। গোটেইখিনি তোমালোকৰ এটো সেৱা বোৰ্ডৰ পৰা অহা গতিকে তোমাৰ মেইন পইণ্টখিনিটা তোমালোকে কিন্তু মনত ৰাখিবই লাগিব। প্ৰথম কথাটো হৈছে তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টৰ মাৰ্ক এন্ট্ৰি, দ্বিতীয় নম্বৰ কথা হৈছে হাফ ইয়াৰলি এক্সামিনেশনৰ মাৰ্ক এন্ট্ৰি কৰা আৰু 3 নম্বৰ হৈছে তোমালোকৰ ফৰ্ম ফিলআপ কৰা। যদি কৰা নাই তোমালোকে এতিয়াও কৰিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো আৰু তোমালোকে কিন্তু হাফ ইয়াৰলি তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা। হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো। তোমালোকক 100% মই তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰিম। আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।